হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি হৈছে বুধবাৰ। আজি মানে মোৰ উশাহটো ল'বলৈকেও সময় নোহোৱা নিচিনা হয়। আজি একদম ফুল অন বিজি ডে থাকে আমাৰ গোটেই সপ্তাহটোৰ ভিতৰত। কাৰণ আজি হৈছে পাহিৰ হাফ ডে, মানে ইয়াত স্কুলবোৰ বুধবাৰে হাফ ডে হয়। আমাৰ তাত যেনেকৈ শনিবাৰে হাফ ডে হয়, ইয়াত বুধবাৰে হয়। আৰু সেই তাকে ৰাতিপুৱা মই ইহঁতক মানে চব খোৱা বোৱাবোৰ বনাই টিফিন চিফিন বনাই পঠিয়াই দিলোঁ। আৰু তাৰপাছতে ময়ো নিজৰ যিবোৰ আছে ধৰক ডেইলি য়োগা কৰা কিবা কৰা এইবোৰ কৰিলোঁ। আৰু সেয়া পাছফালে লিখিছে নহয় চোফাত গোটেই কালি ধোৱা কাপোৰখিনি দমাই থৈ দিছোঁ। আৰু ঘৰটো সাৰাই নাই, মানে এতিয়া সময় 10:30 বাজিলে। আৰু মানে মোৰ নিজৰ কামখিনি কৰি লৈ চিধা মানে গা পা ধুই ল'লোঁ, চুলিও ধৰি দিলোঁ আজি। আৰু 12টা বজাত পাহি স্কুল ছুটি হ'ব, সেই তাৰ আগতে সেইকাৰণে মই সকলোখিনি কাম মানে কৰি আজৰি হ'ব লাগিব। তাৰ কাৰণে সেইফালে পাকঘৰটো গোটেই মেচি হৈ আছে, কাৰণ ৰাতিপুৱা সিহঁতক পঠিয়াই মেলি মানে চব এনেকৈ এৰিলোঁ আৰু নিজৰ কামত ধৰিছিলোঁ। সেইকাৰণে তাকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। গৈ থাকিব আৰু দিনটো এনেকৈ। আহক তেন্তে আজি দিনটো সকলোৰে শুভ হওক। আৰু নতুন ভিডিঅ'ৰ আৰম্ভ কৰোঁ। একেবাৰে প্ৰথমতে এই পাকঘৰটো অলপ ঠিক ঠাক কৰি লওঁ। ইমান বেছি খেলি মেলি হৈ যায় নহয়। কালি ৰাতিৰো মানে বাচন ধোৱা পখলা যিখিনি হ'ল, আৰু ৰাতিপুৱা আৰু মানে ব্যস্ততাৰ মাজত এইবোৰ ঠিক কৰিবলৈ সময়েই নহয়। অকল মোৰেই এনেকুৱা হয়নে খেলি মেলি, আপোনালোকৰো হয় ক'বচোন বাৰু মোক কমেণ্টত। আৰু প্ৰথমতেতো ধুই থোৱা বাচনখিনি যিখিনি অলৰেডি শুকান হৈ গ'ল সেইখিনি থৈ ল'লোঁ। আৰু তাৰপাছতে এতিয়া যিখিনি লেতেৰা হ'ল মানে ৰাতিপুৱা, আৰু সেইখিনি এতিয়া ধুবলৈ লৈছোঁ, ৰাতিপুৱা টিফিন আৰু ব্ৰেকফাষ্টৰ। আৰু আজি এই বাস্কেটটো ধুম। এইটো মানে প্ৰায় মই 15 দিনৰ মূৰে মূৰে ধুই থাকোঁ। নহ'লে কি জানেনে, ইয়াত এই পানীৰ মানে অলপ কিছুমান শেলুৱৈ টাইপ কিবা বস্তু এটা জমা হৈ যায়, আৰু সেইটো কাৰণে ভাল নালাগে। কাৰণ যিহেতু ধুই থোৱা চফা বাচনবোৰ ইয়াত ৰখা হয়, সেইকাৰণে মাজে মাজে এইটো ধুই থাকিব লাগে। আৰু সকলোৰে ঘৰত এনেকুৱা এটা বেলেগ বেলেগ ধৰণৰ ডিজাইনৰ মানে বাস্কেট থাকে বাচন ধুই থ'বলৈ। আৰু আমি সেইটো বহুত বেছিয়ে মানে ইগন'ৰ কৰোঁ। বাকী বাচন চাচনবোৰতো আমি ধুনীয়াকৈ মন দি চাফা কৰোঁ, কিন্তু এইটোহে পাহৰি যাওঁ। সেইকাৰণে মই প্ৰায় চেষ্টা কৰোঁ যে মনত পেলাই এইটো মাজে মাজে ধুই থাকিবৰ কাৰণে। আৰু লগে লগে এই বাস্কেট থোৱা যিডোখৰ জেগা, সেই জেগাডোখৰো মই ধুনীয়াকৈ স্প্ৰে কৰি মচি শুকান কৰি ল'লোঁ। আৰু তাৰপিছত বাস্কেটটো ধুই একেবাৰে ৰেডি কৰি মচি একেবাৰে ফিটিং কৰি দিলোঁ। এই সৰু জেগাডোখৰ প্ৰায় মানে পাহৰি থকা হয়, কাৰণ ইয়াত সদায় এনি টাইম যিহেতু বাচন থাকেই। সেইকাৰণে বোলো আজি কৰিছোঁ যেতিয়া সকলোখিনি কৰিয়ে দিওঁ। আৰু তাৰপাছতে বাচনখিনিও ধুনীয়াকৈ মই ধুই পখালি বাস্কেটটোত লগাবলৈ আৰম্ভ কৰিলোঁ। মই ভাবোঁ যে পাকঘৰটো এখন ঘৰৰ প্ৰাণ হয়, সেইকাৰণে পাকঘৰটো সদায় মানে চিজিল হৈ থাকিব লাগে। আপোনালোকে বাৰু তেনেকুৱা ভাবেনে জনাব। পাকঘৰ কৰি দিলোঁ চফা। এইটো কুকাৰটো উলিয়াই থৈ দিছোঁ, কাৰণ এতিয়া আকৌ বনাবই লাগিব। চব চফা তফা কৰি ল'লোঁ। ৰাতিপুৱা যিমানবোৰ মানে আছিলে সকলোখিনি কৰিলোঁ। এয়া বাচন ধুইও ৰেডি কৰিলোঁ হৈ গ'ল। আৰু বাকী কামখিনি এতিয়া আৰম্ভ কৰোঁগৈ। আজি বতৰটো চাওক, ধুনীয়া কৰিছে একদম। ডাৱৰ ফাটি ৰ'দ ওলাই আহিছে। ঘৰ সাৰিলোঁ, তাৰপিছত বাকীখিনি কাম এতিয়াও আছে বাৰু। 11টা বাজিলে, সেইকাৰণে বোলো ভাবিলোঁ পটাপট পাহি আৰু মই যিহেতু আজি আছোঁ অকলে এতিয়া মানে দিনৰ লাঞ্চটো কৰিবৰ কাৰণে, হাজবেণ্ডটো বাৰু লৈ গ'ল। সেইকাৰণে ভাবিলোঁ যে কিবা এটা গৰমা গৰম কিবা এটা বনাওঁ। আৰু যিটো বনাম মই, অকল এটা কুকাৰৰ প্ৰয়োজন আছে। তাকে বহুত ভাল হয় খাবলৈ, বিৰাটেই বেছি টেষ্টি হয় আৰু বিৰাট উজু হয়। আৰু একো মানে স্পেচিয়েল একো বস্তু নালাগে। তেন্তে ব'লক চাওঁ কি বনাওঁ। আজি মই বনাব লৈছোঁ চিকেনৰ য়াখিনি পোলাও। প্ৰথমতে প্ৰেছাৰ কুকাৰটো গৰম কৰিলোঁ, আৰু তাতে দিলোঁ অলপমান তেল। আৰু তাৰপাছতে ইয়াতে দিলোঁ এয়া তেজপাত, লগতে দিছোঁ জিৰা, ডালচেনি আৰু ইলাচি দুটামান। আৰু এইখিনি মই যেতিয়ালৈকে মানে ভাজ খাই ধুনীয়াকৈ আৰু ইয়াৰ গোন্ধটো ওলাই আহে তেতিয়ালৈকে ভাজি ল'ম। এইটো ৰেচিপি সঁচাকৈ বনাবলৈ বিৰাটেই উজু, জানেনে। আৰু যেতিয়া এইখিনি ভাজি হৈ গ'ল, তাতে মই দি দিলোঁ এটা পিঁয়াজ, একেবাৰে পাতল পাতলকৈ কাটি মই ইয়াতে ভাজি ল'ম।
আৰু ইয়াত পিঁয়াজটো অলপ বেছিকৈ লাগে মই ডাঙৰ চাইজৰ এটা পিঁয়াজ ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু অলপমান নিমখ দি দিলোঁ তেতিয়া পিঁয়াজখিনি ধুনীয়াকৈ আৰু সোনকালে ভাজ খায় আৰু ইয়াত দেখিলে পিঁয়াজখিনি আমাৰ ৰঙা হৈ গ'ল আৰু ইয়াতে দি দিম মই এতিয়া মাংসৰ টুকুৰাকেইটা আৰু মোৰ ওচৰত আজি অকল 2টা লেগ পিচ আছিলে আৰু যিহেতু পাহি আৰু মইহে দুজনী আছোঁ সেইকাৰণে হৈ যাব আমাৰ কাৰণে আৰু ইয়াতে দি দিলোঁ মই ৰচুন আৰু আদা খুন্দি থোৱা জোখমতে নিমখ আৰু অলপমান চিকেনৰ মছলা এইটো বনাবলৈ একদম সহজ মই যে কিমানবাৰ ক'লোঁ এতিয়ালৈকে সহজ বুলি আৰু খাবলৈ যে বিৰাটেই বেছি টেষ্টি হয় আৰু অকল কুকাৰটোহে লাগে আৰু একো বেলেগ বাচন ব্যৱহাৰো নহয় আৰু এয়া মছলাৰ লগত মই মাংসকেইডোখৰ ধুনীয়াকৈ ভাজি ল'ম আৰু অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম যাতে ধুনীয়াকৈ মিক্স হৈ যায় আৰু আধা সিজা হৈ যায় আৰু তাৰপিছত এয়া দেখিলে মাংসৰ পৰা আমাৰ পানী ওলাইছে অলপমান নিমখ দিয়া আছে যিহেতু আৰু এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিম আৰু 2টা চিটি মাৰি ল'ম আৰু এয়া আনফালে এনেকৈ টিকিলি বজাই দিওঁতে যে যদি কাপোৰখিনি সঁচাকৈ যদি ৰেডি হৈ যায় কিমান ভাল কথা হৈছিলে নহয়নে ইফালে আমাৰ মাংস হয় মই এফালে কাপোৰখিনি ৰেডি কৰি ল'লোঁ আৰু 2টা চিটিৰ পাছত এয়া চাওক আমাৰ মাংসখিনি আধা সিজা হৈ গ'ল আৰু ধুনীয়া হৈ গ'ল আৰু ইয়াতে অলৰেডি ধুই থোৱা মই চাউল একাপ ইয়াতে দি দিম এই ৰেচিপিটো এটাই ভাল যে ইয়াত চাউল ধুই থ'ব নালাগে বা আগতে সিজাব নালাগে ডাইৰেক্ট চাউলখিনি ধুই ইয়াতে দি দিলেই হ'ল আৰু চাউলত যিমান পানীৰ প্ৰয়োজন তাকে দিব লাগিব চৰি ইয়াত পানী নহয় ইয়াত দৈহে দিয়া হয় মোৰ ওচৰতে দৈ অকণমান আছিলে সেইকাৰণে তাতে আৰু অকণমান পানী দি দিলোঁ জোখমতে কৰি ল'লোঁ আৰু ইয়াতে দি দিলোঁ ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু নিমখটো এইখিনিতে চেক কৰি ল'ম আৰু আপোনালোকৰ ওচৰত যদি এইটো কি কয় পদিনা যদি থাকে ইয়াতে দি দিব পাৰে আৰু লগতে দি দিলোঁ এটা ডাঙৰ চাইজৰ আলু এনেকৈ ডাঙৰকৈ কাটি তেতিয়া বেছি ভাল লাগে আৰু ঢাকনিখন বন্ধ কৰি 2টা হুইচেললৈকে সিজাই ল'ম আৰু 12টা বাজিলে ময়ো ৰেডি হৈ গ'লোঁ কাজল লগাই ল'লোঁ দেখিলেনে কাজল নলগালে নিজকে বেমাৰী দেখি পাওঁ বাকী মানুহবোৰেতো নাজানো কেনেকুৱা দেখি পায় আৰু তাকে এতিয়া আমাৰ পোলাওটো ৰেডি হৈ গ'ল বলকচোন চাওঁ কেনেকুৱা হৈছে এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল এতিয়া অকণমান মিক্স কৰি দিম আৰু ধনিয়া দি দিম এয়া ধনিয়া কাটি দিলোঁ আৰু অলপমান মিক্সো কৰি দিলোঁ আৰু বাকী এতিয়া বন্ধ কৰি থৈ দিম আকৌ পাহি আহিলে আমি দুইজনী লগতে খাম পাহি আহিলে স্কুলৰ পৰা মই গ'লোঁ আনিবলৈ তাইক আৰু তাই এতিয়া ফ্ৰেছ আপ হৈছে গা পা ধুইছে আৰু ইমান দেৰি মই খোৱাটো ৰেডি কৰি লৈছোঁ আৰু আজিৰ দিনটোতে অকল আমি দুজনীয়ে লগতে খোৱা হয় মোৰ নহ'লেতো মই বাকী দিনতো সদায় অকলে খাওঁ এয়া পোলাওটো বাঢ়ি ল'লোঁ লগতে অলপমান চালাড লৈ লৈছোঁ তিয়ঁহ আছিলে আৰু এনেকৈ আজিৰ ভিডিঅ'টো শেষ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক বাই